ইউপিএৰ অধ্যক্ষ সোনিয়া গান্ধীৰ বাসগৃহৰ বাহিৰৰ দৃশ্য এয়া। এইদৰে এখনৰ পিছত এখনকৈ গাড়ী প্ৰৱেশ কৰিছে সোনিয়া গান্ধীৰ বাসগৃহত। এইসকল কংগ্ৰেছৰ জ্যেষ্ঠ নেতা। এয়া চাওক প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰা। গাড়ীৰ সন্মুখত বহি আহিছে ৰিপুণ বৰা। ৰিপুণ বৰাও প্ৰৱেশ কৰিছে সোনিয়া গান্ধীৰ বাসগৃহত। আসলতে সোনিয়া গান্ধীৰ বাসগৃহৰ ভিতৰত কংগ্ৰেছ ইলেকশ্যন কমিটিৰ এক গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হৈছে। এই বৈঠকতে নিৰ্ণয় কৰা হৈছে কোনটো সমষ্টি বা কাক টিকট দিয়া হ'ব। প্ৰাৰম্ভিক অৱস্থাত প্ৰথম দুটা পৰ্যায়ৰ 10টা সমষ্টিৰ প্ৰাৰ্থী তালিকা আনুষ্ঠানিকভাৱে ঘোষণা কৰাৰ সম্ভাৱনা আছে, কিন্তু তৃতীয় পৰ্যায়ৰ প্ৰাৰ্থী তালিকা সদ্যহতে ঘোষণা নকৰাৰ সম্ভাৱনাই অধিক। কিন্তু এইখিনি সময়তে বহু ক্ষেত্ৰত খেলিমেলিৰ সৃষ্টি হৈছে কংগ্ৰেছৰ ভিতৰ চৰাত। মঙলদৈক লৈ বিপাঙত পৰিছে কংগ্ৰেছ। মঙলদৈৰ পৰা প্ৰাৰ্থিত্ব বিচাৰিছে হেমপ্ৰভা দেৱী নামৰ এগৰাকী মহিলাই। হৰিশ ৰাৱতৰ অতি ঘনিষ্ঠ হেমপ্ৰভা দেৱী। শুকুৰবাৰে বিয়লি হৰিশ ৰাৱতক সাক্ষাৎ কৰে হেমপ্ৰভা দেৱীয়ে। মঙলদৈৰ পৰা হেমপ্ৰভাক টিকট দিবলৈ ৰাহুল গান্ধীক হেঁচা। ব্যৱসায়িক সৈতে জড়িত হেমপ্ৰভা দেৱীৰ সৈতে হৰিশ ৰাৱতৰ সম্পৰ্ক পুৰণি, কিন্তু এতিয়া হেমপ্ৰভা দেৱীয়ে ৰাহুল গান্ধীৰ কাৰ্যালয়তো প্ৰভাৱ বিস্তাৰ কৰিবলৈ সক্ষম হৈছে। সেই সূত্ৰে শেষ মুহূৰ্তত মঙলদৈ সমষ্টিৰ পৰা হেমপ্ৰভা দেৱীক টিকট দি দিব পাৰে। তেনে অৱস্থাত ভুৱনেশ্বৰ কলিতাই মঙলদৈ সমষ্টি এৰিবলগীয়া হ'ব। শুকুৰবাৰে বিয়লি হৰিশ ৰাৱতৰ ভুৱনেশ্বৰ কলিতালৈ ফোন। হৰিশ ৰাৱতে হেমপ্ৰভাক মঙলদৈৰ পৰা প্ৰাৰ্থিত্ব দিয়াৰ কথা ঘোষণা। ভুৱনেশ্বৰ কলিতাক মঙলদৈৰ পৰিৱৰ্তে গুৱাহাটীৰ পৰা খেলিবলৈ আহ্বান। গুৱাহাটীৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিবলৈ ভুৱনেশ্বৰ কলিতাৰ অস্বীকাৰ। ভুৱনেশ্বৰ কলিতাই স্পষ্টভাৱে কয় তেওঁ প্ৰতিদ্বন্দ্বিতা কৰিলে মঙলদৈৰ পৰাহে কৰিব, গুৱাহাটীৰ পৰা তেওঁ প্ৰতিদ্বন্দ্বিতা নকৰে। উল্লেখযোগ্য যে ভুৱনেশ্বৰ কলিতা এতিয়াও ৰাজ্যসভাৰ সদস্য আৰু কাৰ্যকাল তেওঁৰ এবছৰৰ অধিক সময় এতিয়াও আছে। এনে অৱস্থাত ভুৱনেশ্বৰ কলিতাই লোকসভাৰ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিবলৈ গুৱাহাটীৰ পৰা বিশেষ আগ্ৰহ প্ৰকাশ কৰা নাই। এইখিনি সময়তে হৰিশ ৰাৱতে ফোন কৰে প্ৰদ্যুৎ বৰদলৈক। প্ৰদ্যুৎ বৰদলৈক গুৱাহাটীৰ পৰা খেলিবলৈ হৰিশ ৰাৱতে অনুৰোধ জনায়। কিন্তু প্ৰদ্যুৎ বৰদলৈৰ স্পষ্ট কথা, তেওঁ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিলে কেৱল নগাঁও সমষ্টিৰ পৰাহে খেলিব। আনহাতে ৰিপুণ বৰাই ইতিমধ্যে অনুৰোধ জনোৱা অধিবক্তা কমল নাৰায়ণ চৌধুৰীয়ে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা নকৰাৰ সিদ্ধান্ত লৈছে। এইখিনি সময়তে গুৱাহাটী সমষ্টিত যাতে টিকট পায় তাৰ বাবে কংগ্ৰেছৰ ৰমেন বৰঠাকুৰে বিশেষ তৎপৰতা অৱলম্বন কৰিছে। গুৱাহাটী লোকসভা সমষ্টিৰ অধীনস্থ 6খন জিলা পৰিষদৰ 6জন সদস্য তথা ব্লক কংগ্ৰেছৰ একাংশ সদস্য বিমানযোগে নতুন দিল্লীলৈ ৰাওনা হৈছে। এইসকলে গুৱাহাটী সমষ্টিৰ পৰা ৰমেন বৰঠাকুৰক টিকট দিয়াটো বিচাৰে। আমদানিকৃত প্ৰাৰ্থীৰ বিৰোধিতা কৰিছে এইসকল সদস্যই। তেজপুৰৰ পৰা ভানুক প্ৰাৰ্থিত্ব দিয়াৰ বিৰোধিতা তৰুণ গগৈ, কিন্তু ভানুৰ সপক্ষে আছে ৰিপুণ বৰা। সোনিয়া গান্ধীলৈ তৰুণ গগৈ পত্ৰ। সুশান্ত বুঢ়াগোহাঁইৰ পৰিৱৰ্তে যোৰহাটৰ পৰা গায়ত্ৰী সন্দিকক টিকট দিয়ক। তৰুণ গগৈ বাৰে বাৰে লাগি আছে বিজয় কৃষ্ণ সন্দিকৈৰ কন্যাক টিকট দিবলৈ। গগৈৰ মতে যোৰহাট সমষ্টিত সুশান্ত বুঢ়াগোহাঁইৰ তুলনাত গায়ত্ৰী সন্দিকৈৰ স্থিতি মজবুত। বিজয় সন্দিকৈৰ কন্যা হিচাপে গায়ত্ৰী সন্দিকৈ অধিক ভোট পাব বুলি দাবী কৰিছে তৰুণ গগৈ। ব্যুৰ' ৰিপৰ্ট DY365।